ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। ১ নং চিঙলা গাঁৱৰ আহিলোঁ প্ৰায় আজি যিহেতু এই চিঙলা ২ নঙত মেচ কছাৰী যিহেতু ভোজ ভাত খোৱা দিন, তাতো অকণমান নিমন্ত্ৰণ আছে। তাত সেই ভোজ ধোৱাবিলাকো আপোনাক দেখাম। পোনপটীয়াকৈ আপোনালোকৰ মাঘ বিহু শুভেচ্ছা মৰম সকলোলৈ এই ভিডিঅ'ৰ জৰিয়তে যাচিলোঁ। আৰু আজি ইয়াত যেতিয়া নেকি আহি পালোহি, মোৰ এপাটো নিচাটো ঘৰত বৰ্তমান উপস্থিত। এতিয়া এপাটো নিচাটো ঘৰৰ পৰা ওলাই গৈ আপোনালোকৰ ডাইৰেক্ট ইয়াৰ বিহু দেখাইছোঁ। ইয়াৰ মাঘ বিহু এখন হ'ল ২ নং চিঙলাৰ যিটো মাঘ বিহুৰ আজি ভোজ খোৱাৰ দিন। গোপিনীসকলৰ যিটো ৰাইজৰ নাচন সেয়া আপোনালোকক দেখাবলৈ গৈছোঁ। আৰু মই সঞ্জীৱ গগৈ সেই চাব পৰাকৈ যিহেতু সেয়াত মোৰ বন্ধু আহিছিল, আহি তেখেতে লৈ গ'ল। কিন্তু ৰাইজৰ মৰম চেনেহ দেখা পাই সঁচাকৈ বৰ সুখী হৈছোঁ। তেন্তে আজি কিমানটা বছৰৰ পৰা একেলগত তেখেতলোকে মাঘ বিহু খোৱা নাছিলে, আজি একত্ৰিত হয় ১৫৬ হয় একত্ৰিত হয় মাঘ বিহুৰ ভোজ ভাত খাবলৈ আয়োজন কৰিছে বহু বছৰ পাছত। তো এনেকুৱা এটা কথা শুনি ময়ো সুখী হৈছোঁ, যেনে আপোনালোকক সকলো জনায়ো ভাল লাগিছে আৰু মই নিজে দেখা পায়ো আনন্দিত হৈছোঁ। সঁচাকৈ একত্ৰিত মানুহে এনেকৈ বছৰত অকলে এইবছৰ নহয়, প্ৰত্যেক বছৰে এইধৰণে পালন কৰিব লাগে। প্ৰত্যেক গাঁওসমূহ অকলে এখন গাঁৱৰ বুলি নহয়, যদিও ক'ৰবাত তেনেকৈ চুবুৰি খোৱাতকৈ একত্ৰিত হৈ এই ভোজ ভাত খাব লাগে আৰু জীয়াই থকা দিনকেইটা সদায় এনেকৈ মিলি জুলিয়ে দিন পাৰ কৰাব লাগে। তো গতিকেলৈ বিভিন্ন ধৰণৰ আৰু আহিছে নলঙীয়া মেজিটো অকণমান দেখাবলৈ আপোনালোকক বিহু চলি আছে আৰু বিহুতে অকণমান চাউফালে দেখাইছোঁ শল মাছৰ পৰিৱেশবিলাক। আপোনালোকক তাৰপিছত ৰান্ধনীশালত কেনেকৈ কি লাগি আছে সেইবিলাকো দেখাম আৰু স্থানীয় ব্যক্তিসকলক কি বক্তব্য তাতো কি বক্তব্য দিয়ে তাৰ ওচৰলৈ যাম এতিয়া। ভিডিঅ' চাই দিব আৰু ৰাস্তা মানে চবফালৰ পৰা দেখা ভৰ্তি হৈ পৰিছে। মেজি আজি হয়তো মেজি নজনাব, কাইলৈ জ্বলাই ইয়াত মই জনামতে। আৰু বাকী আপোনাক সকলোৱে মানে ফূৰ্তি কৰা আনন্দ আমি উপভোগ কৰোঁ, সকলোৱে উপভোগ কৰিব লাগে। যদি ভিডিঅ' ভাল লাগে আপোনালোকে নিজৰ ভিডিঅ' যিহেতু আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু আপোনালোকে এনেকৈ আমাৰ ভোগালী বিহু অকল খোৱাৰ সেয়া সকলো আহিছে ইয়াৰ পৰা সকলো আনন্দ যিহেতু সকলোৱে আনন্দ হৈছে কি হৈছে এই মাঘ বিহুখন বহু বছৰৰ পৰা একত্ৰিত হয় যি সকলো আজি ভাঙি মই এই বিহু আনন্দ উপভোগ কৰিছে। আমি নিশ্চয় সকলোৱে সুখী হ'ব বুলি মই ফালৰ পৰা মই সকলোখিনি ৰাইজলৈ ধন্যবাদ।
আগত দেখাইছোঁ যিহেতু চব ভোজ ভাত খাই আজৰি হ'ল আজৰি হয় এই ৰাইজে এই গোটেইখিনি ৰাইজ তেখেতলোকে খুৱাই মেলি নিজেও খালে ইয়াৰ যি বিহুৰ আনন্দ সঁচাকৈ ভাল লাগিছে আজো মজা মজা ৰাইজে খুৱাই কৰি কেনে আমি মানে মই বা আমাৰ সমূহ ৰাইজে খুব ভাল পাইছে আৰু এইবাৰ প্ৰথম হৈছে এইবাৰ মানে এনেই সৰু সুৰাকৈ খোৱা হয় এইবাৰ সমূহ ৰাইজে মিলি কেনে 152 ঘৰে একেলগতে খোৱা হৈছে সেইটো কাৰণে বহুত ফূৰ্তি লাগিছে বৰ্তমান এতিয়া কৰ্ম কৰি আছোঁ কাৰণে ইমান ফূৰ্তি কৰা নাই অলপ পিছত বহুত বেছি ফূৰ্তি কৰিম নাচিম কঁকাল ভাঙি গোটেইখিনি একেলগে লাগিছে তেখেতেও এনেই থকা নাই সেই মাছ ফ্ৰাই আজি কেইবছৰৰ পৰা এইটো একত্ৰিত হোৱা নাছিলে হ'ল মানে প্ৰায় আপোনাৰ 20-25 বছৰমান আজি 20-25 বছৰ মূৰত তাৰমানে এই বছৰত একতা হয় মানে এই তেওঁলোকে এইটো খোৱা মানে ভাত মুঠি খোৱাটোৱে বেলেগ এটা মজা একদম বিৰাট খোৱা নহয় জানো হয় ভাল কথা দেই চব হৈছেগৈ আৰু চব নিহালত লগা দিছোঁ ঠিক নহয় যিহেতু আমি সোমাই যাব নোৱাৰোঁ দূৰৰ পৰা ছবিবিলাক ল'ব লাগিব যিটো সকলো নাম ভকতে তেওঁলোকে ৰাধিছে তো সেইকাৰণে দূৰৰ পৰা এটা সীমা থাকে দূৰৰ পৰা ভিডিঅ' কৰাটো ভাল আমি নিজৰ যিহেতু পৰম্পৰা সাজত তেওঁলোকে ভোজ ভাত সিজাইছে তো দূৰৰ পৰা সেইকাৰণে দেখাইছোঁ এয়া সকলো মানে গাঁৱৰ সকলো ৰান্ধনি আহিছে ভোজ ভাত সিজোৱাত ব্যস্ত আৰু এই দূৰৰ পৰা সকলো দেখাইছোঁ আপোনালোকক মেজি তেনেকৈ আৰু বাকীখিনি এপাদো চিমলা গাঁৱৰ এপাদো বিহুৰ এনেকৈ মাঘ বিহু মনত পৰিলে গুচি আহিলোঁ আৰু দেই ভালে কৰিলা মোৰ মনটো মনত পৰি আছিলে তুমি আহিলা ল'ৰা ছোৱালীকেইটি ভালে বোৱাৰী ভালনে ভালে কেতিয়াবা বোৱাৰী লৈ আনিবা আমাৰ ঘৰলৈ কেলৈ নানিবা বাৰু এতিয়া সেই ল'ৰা সৰু হৈ আছে বুলি অকণ দিগদাৰ হৈছে মই চকুৰে ভাল মনি নাপাওঁ কাণৰ শুনি নাপাওঁ তুমি এতিয়া মোক ক'বা তোমালোকে আহি থাকিবা মোক ক'লে আগলৈ ভৱিষ্যতৰ কাৰণে দেই বোপাই হয় মই সেইটোকে তোমাক মই এতিয়া কৈছোঁ আৰু তোমাক তাই আছিলে আগতে আহিছিলে গৈছিলে ককাই বুলি এতিয়া ককত বাপে নাই এতিয়া তোমালোকে আহিছা মোৰতো মনটো বৰ আনন্দ লাগিছে অহা দেখি তোমালোকক এতিয়া আহিলে ভৱিষ্যতৰ কাৰণে জানিব নমস্কাৰ এতিয়া এপাতক কৈছোঁ ক'লোঁ আমাৰ ভতিজা ছোৱালী উনকাই ছোৱালী উনকাই নাই তেওঁ অকণমান অসুখ ছোৱালীগৰাকী ককাইদেউ উনকাইদেউ ছোৱালী তথাপিতো মানে দুয়োগৰাকী ছোৱালী মানে অলপ ক'বলৈ বেয়া আৰু তথাপিতো মানে যাৰ কপালত যিটো তো যিকোনো কৰি আনিছোঁ মানে এতিয়া বয়স হৈ গৈছে
নিচাটোৱে মাষ্টৰ ৰিটায়াৰ কৰি এতিয়া সকাম নোৱাৰে হ'ল আৰু ক'তনো পাৰিব নাই পাতো এয়া এপাতো হৈছে সেয়া নিচাটো দেখালোঁ মা ঠিকে আছে ভকতেই নহ'ল ভকতৰ নিচিনা ভালেই আগতে টিক টিক গৈছিলে আকৌ এতিয়া আজিকালি ক'ত নপৰিব হ'ব এপাতো বৰবাৰী বেংক যে নতুন বেংক ইয়াতে টকা ঢালি আছো কি কৰিব আমাৰ ককাই দেই সেইকাৰণে মানে হেৰি কৰিছোঁ শৃংখলা ককাই তো সেইকাৰণে অকণমান বোলো যিহেতু বয়স হৈ আহিছে ইটো ছবি অকণমান থাকিব লাগে তো গতিকে লৈ অকণমান ভিডিঅ' কৰি ৰাখিছোঁ